হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আচলতে আমাৰ এক্সাম চলি আছিলে, কিন্তু আজি এক্সামৰ শেষত আমি এই বদমাছকেইটা কি কৰিছোঁ, অলপ ফুৰিব ওলাইছোঁ। মানে প্ৰায় এক্সাম হলৰ 1-1.5 কিলোমিটাৰমান দূৰতে হ'ব ৰিজৰ্টখন। মেঘালয়ত পৰে, ৱাৰিছা ৰিজৰ্ট। আচলতে ইহঁতক সদায় লগ নাপাওঁ ন, তো এনেকৈ লগ পালে মানে ইহঁতৰ লগত অলপ টাইম স্পেণ্ড কৰিবলৈ, স্মৃতি কিছু বনাবলৈ বহুত মন যায়। কাৰণ মইতো স্মৃতি বনোৱা তেনেও ভালেই আৰু গতিকে আহিলোঁ অলপ ওলাই, আৰু আহি সঁচাই ইমান ভাল লাগিলে ৰিজৰ্টখনত। আৰু ইফালে ৱেডাৰটোৱে ইমান ধুনীয়া চাট দিছে নহয়, কি হ'ব আৰু। বাৰু এনেও ফ্ৰেণ্ডৰ লগত ৰ'দ বতাহ বৰষুণ চবেই ভাল লাগে। আৰু এইখন ওপৰৰ ৰেষ্টুৰেণ্টখন ইয়াৰে ৱাৰিছা ৰেষ্টুৰেণ্ট, তো ওপৰৰ পৰাই চিনেৰীটো চাব লগা আছিলে। আৰু এইটো দেখিছে নহয় তলত, মানে এইটো ৰেচিং জ'ন হয়। ইয়াতে এটা এইটো প্ৰভিশ্যন ৰাখিছে, কাৰোবাৰ যদি মন আছে ইয়াত আহিব পাৰে দেই। সঁচাই বহুত ধুনীয়া প্ৰভিশ্যন ৰাখিছে। আৰু সঁচাই আহি খুব ভাল লাগিলে। চাগে ইভিনিং টাইমত আৰু ভাল লাগিলে হয়, কিন্তু একো নাই, ইহঁত আছে ন, এনেও ভালেই লাগি আছে। আৰু আহি ঠিকছে ফটো উঠিলোঁ, খালোঁ, লগতে কিছু ভাল লগা মুহূৰ্ত মোৰ ইউটিউবত সাঁচি ৰাখিলোঁ ইহঁতৰ লগত, যাতে ইহঁতৰ যেতিয়াও চাই ভিডিঅ'টো মনত পৰি যায় মানে আজি সময়খিনি। তো সঁচাই আহি খুব ভাল লাগিলে। আপোনালোকেও আহিব। তো ইমানেই আছিলে আজি, বাই বাই।